চাওঁচোন বাৰু কাৰটো আহে কৃষ্ণ এইটো কি আহিলে আকৌ আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে জনাবচোন ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে আপোনাৰ ভিডিঅ' চাই ভাল লাগে আই লাভ ফ্ৰম মাজুলী কৰোণা বৰাই সুধিছে তোমাৰ জিএফৰ নাম কি বুলি আজি পুৱাই আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আহিলোঁ আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ যি প্ৰশ্ন আছে মোক সুধিব পাৰে মই আপোনালোকক বছৰৰ শেষৰ ফালে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আজিলৈকে 8টা প্ৰশ্ন হৈছিল সেই 8টা প্ৰশ্নৰ উত্তৰ আজি আপোনালোকক দিম এতিয়া আপোনালোকক কোনটো কাৰ প্ৰশ্নৰ উত্তৰ আগত দিম তাৰ কাৰণে মই 8টা টিকট বনাই লৈছোঁ টিকেট কেইটাত যাৰ প্ৰশ্ন আগত আহিব টানিলে মানে সেই প্ৰশ্নৰে উত্তৰ দিম ঠিক আছে তেন্তে আৰম্ভ কৰা হওক ইয়াত আছে প্ৰশ্নকেইটা মই চকু মুদি ল'ম ঠিক আছে এইটো কি আহিলে নাজানো বাৰু ঠিক আছে বাকীকেইটা ইয়াত থলিছোঁ বাৰু কৃষ্ণ চাওঁ বাৰু কাৰ প্ৰশ্নটো আছে তৃষ্ণা বৰাই সুধিছে যে তোমাৰ জিএফৰ নাম কোৱা বুলি কৈছে প্ৰথম প্ৰশ্ন ধন্যবাদ থাকিল প্ৰশ্নটো সোধাৰ বাবে বহুত বহুত ধন্যবাদ উত্তৰটো হৈছে মোৰ জিএফ নাই আৰু গতিকে মোৰ জিএফৰ নামটো ক'ব নোৱাৰোঁ মই ধন্যবাদ এটা প্ৰশ্ন গৈছে বাৰু আকৌ আৰু 6টা আৰু 5টা আছে এতিয়া এইকেইটা চকুকেইটা মুদি লওঁ কোনটো প্ৰশ্ন আহিব ঠিক নাইতো এইটো কি আহিলে জানো চাওঁচোন ইমান ডাঙৰচোন এইটো কি আকৌ এইটো প্ৰশ্ন সুধিছে যে DP22 ব্লগছ 123 ধন্যবাদ প্ৰশ্নটো সোধাৰ বাবে তেওঁ সুধিছে যে ইউটিউবৰ পৰা পইচা কিমান পাইছা আৰু মোৰ ভিডিঅ'বোৰ নোচোৱা কিয় মই ধেমাজিৰ পৰা চাই আছোঁ বুলি কৈছে DP22 ব্লগছ 123 ধন্যবাদ প্ৰশ্নটো সোধাৰ বাবে আৰু ইউটিউবৰ পৰা কিমান পইচা পাইছা বুলি কৈছে ইউটিউবৰ পৰা মই এটকাও পইচা এতিয়ালৈকে নাই পোৱা আৰু কৈছে মোৰ ভিডিঅ'বোৰ নোচোৱা কিয় মই ভিডিঅ' চাওঁ মানে সকলোৰে ভিডিঅ' চাওঁ যদিও কিছুমানৰ কেতিয়াবা কমেণ্ট কৰিবলৈ থাকি যায়গৈ আৰু যেতিয়া চাওঁ মানে কমেণ্টটো কৰি দিওঁ কিছুমানৰ কেতিয়াবা থাকি যায় মই মানে লাইকটো কৰি পাহৰি যাওঁগৈ আৰু কৈছে মই ধেমাজিৰ পৰা চাই আছোঁ বহুত বহুত ধন্যবাদ বাকী প্ৰশ্নকেইটালৈ আগবাঢ়োঁ চাওঁচোন বাৰু কাৰটো আহে কৃষ্ণ এইটো কি আহিলে আকৌ তাপসজিৎ কোঁৱৰে কৈছে যে আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে জনাবচোন বুলি কৈছে পাৰ্চনেল লাইফৰ বিষয়ে ক'বলৈ কৈছে কি ক'ম এতিয়া মই মোৰ পাৰ্চনেল লাইফটো মানে বহুত কঠিন মোৰ ভিউৱাৰ্ছ যিমানখিনি আছে সকলোৰে হয়তো এনেকুৱা এটা কঠিন সময় পাৰ নাই হোৱা মই সবিশেষ কি বুলি ক'ম আপোনালোকক এতিয়া পঢ়া শুনা যিমানখিনিলৈকে কৰিলোঁ ক্লাছ 8লৈকে দেউতাহঁতে পঢ়ালে তাৰ পাছত ক্লাছ 9ৰ পৰা BA লৈকে যিমানখিনিলৈকে পঢ়িলোঁ বা পঢ়ি আছোঁ সিমানখিনি নিজৰ টকাৰে পঢ়িছোঁ বাকী এতিয়া যিখিনি কৰি আছোঁ চব নিজৰ পইচাৰে কৰি আছোঁ সেয়াই বাকী খবৰ কেনেকুৱা তোমাৰ জনাবা প্ৰশ্নটো সোধাৰ বাবে বহুত বহুত ধন্যবাদ বাকী প্ৰশ্নকেইটালৈ আগবাঢ়োঁ ঠিক আছে কৃষ্ণ চাওঁ কি আছে চকুটো মিলি পালোঁ নহয় এইবাৰ দেই কৃষ্ণ এইটো চাওঁ কি হয় উজ্জ্বল বৰা মোক সুধিছে যে পলাশ বৰাৰ লগত তোমাৰ সম্পৰ্কৰ সবিশেষ তথ্য ৰাইজৰ মাজত উপস্থাপন কৰিবা বুলি কৈছে কৃষ্ণ ধন্যবাদ উজ্জ্বল প্ৰশ্নটো সোধাৰ বাবে সকলো দৰ্শকে হয়তো পলাশ বৰাক চিনি নাপাব পাৰে পলাশ বৰা এজন ভাল অন্তৰংগ বন্ধু আৰু আপোনালোকৰ আমাৰ টিংখাং কলেজৰ হয়তো কিছুমানে চিনি পাব পলাশ বৰা বাল্যকালৰ বন্ধু একদম সৰুৰে পৰা আমাৰ ঘৰৰ ওচৰৰে পলাশ বৰা আৰু আমি কি হয় একেলগে BTও দিছিলোঁ আৰু সৰুৰ পৰা লগতে পঢ়ি এতিয়া কলেজতো লগতে পঢ়ি আছোঁ একেখন কলেজতে স্কুলত পঢ়োঁতে বেলেগ বেলেগ স্কুলত পঢ়িছিলোঁ পলাশ বৰাৰ সৈতে পঢ়া নাছিলোঁ কিন্তু এতিয়া কলেজত পঢ়িলোঁ BA একেখন কলেজতে পঢ়িছোঁ আৰু এনেকৈ লগ পাই থাকোঁ বাৰু আকৌ পলাশ বৰাক লগ পালে মানে আপোনালোকক ভিডিঅ'ত দেখাম ঠিক আছে বাকী প্ৰশ্নটো সোধাৰ বাবে বহুত বহুত ধন্যবাদ উজ্জ্বল বৰা তাৰপিছত আৰু দুটা আছে কৃষ্ণ কি আহে বাৰু এবাৰ চাই লওঁ এই দুটা আছে দেই চাওঁ কি হয় কি লিখা আছে স্বপ্নালী হালৈয়ে কৈছে ফটো ভাল লাগিছে
তোমাৰ ইউটিউব চেনেল 3টা আছে ন বুলি কৈছে স্বপ্নালী হালৈ। তো ধন্যবাদ আপোনাক প্ৰশ্নটো সোধাৰ বাবে। মই যে আপোনালোকক যে সুধিছিলোঁ কাৰ কি প্ৰশ্ন আছে সুধিব পাৰে বুলি, সেই তেতিয়া মানে ফটো কেইখনমান পষ্ট কৰি দিছিলোঁ। সেই ফটোকেইখন ভাল লাগিছে কৈছে, ধন্যবাদ জনাইছোঁ। আৰু তোমাৰ ইউটিউব চেনেল 3টা আছে ন বুলি কৈছে। ইউটিউব চেনেল মানে মোৰ 3টা বুলি আপুনি সুধিছে যেতিয়া ক'বই লাগিব, কিয়নো মেইন চেনেল যিটো গোটেইকেইটাতে মই ভিডিঅ' নিদিওঁ, এনেই খুলি থোৱা আছে মানে। এতিয়া এটা মই চলাই থাকোঁ, আপোনালোকে পাইছে মেইন চেনেলটো ফেমাছ আছাম ইউটিউব চেনেল, এটা হ'ল এইটো, আৰু এটা আছে পিংকু নিউজ আছাম বুলি, যিটো 3 বছৰৰ আগতে বন্ধ হৈ গৈছিল আৰু চেনেলটো ঘূৰি আহিলে বাৰু। সেইটো এটা আছে, সেইটোও ধৰি থৈছোঁ বাৰু, আছে কাৰণে চলালেও নচলালেও কেতিয়াবা ভিডিঅ' মাজতে দিওঁ বাৰু, এসপ্তাহ 6 দিনৰ মূৰত। সেইটো এটা দুটা, আৰু এটা আছে জুবিন গাৰ্গ অনুৰাগীসকল বুলি আপোনালোকে চাব এটা, এনেই খুলি থৈছোঁ মানে। আৰু সকলো ভিডিঅ'টো চবতে দিব পৰা নাযায় নহয়, জুবিন দাৰ ভিডিঅ'সমূহ মানে সেই জুবিন গাৰ্গ অনুৰাগী চেনেলত দিয়া হয় কেতিয়াবা, সেয়াই। আৰু এটা প্ৰশ্ন আছে, এইটো প্ৰশ্ন কি সুধিছে উত্তৰ দি দিওঁ 4 মিনিট, ঠিক আছে। ধনপ্ৰিয়া বৰা মাজুলীৰ পৰা। আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে জনাবচোন, ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে, আপোনাৰ ভিডিঅ' চাই ভাল লাগে, লাভ ইউ ফ্ৰম মাজুলী। ধন্যবাদ ধনপ্ৰিয়া। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে জনাবচোন। পাৰ্চনেল লাইফৰ বিষয়ে ক'লোৱে মই, তাপসজিতে সুধিছিলে তাতেই ক'লোঁ। আৰু তাৰপিছত কৈছে ঘৰ ক'ত, ঘৰ ডিব্ৰুগড় জিলাৰ ৰাজগড় ভালুকমৰা গাঁৱত। আৰু সুধিছিলে ধনপ্ৰিয়া বৰাই তোমাৰ ঘৰত কোন কোন আছে বুলি। আমাৰ ঘৰত বৰ্তমান মা দেউতা ভণ্টি দাদা আৰু মই আছোঁ। আৰু আপোনাৰ ভিডিঅ' চাই ভাল লাগে, ধন্যবাদ। লাভ ফ্ৰম মাজুলী বুলি কৈছে, লাভ টু ফ্ৰম ডিব্ৰুগড় ৰাজগড়। আৰু দুটা প্ৰশ্ন আছিল, পাহৰি গৈছিলোঁ মই টিকেটকেইটা উলিয়াবলৈ, যি কি নহওক 6টাই হ'ল। 8টা প্ৰশ্ন আছিলে আৰু দুটা থাকি গৈছিলেগৈ। সুধিছে যে কৰুণা বৰা তোমাৰ GFৰ নামটো কোৱা, ইউটিউব ইনকাম কিমান বুলি কৈছে। ধন্যবাদ কৰুণা প্ৰশ্নটো সোধাৰ বাবে, ডিমৰ পৰা। GFৰ নাম ক'বলৈ GFটো নায়েই, আৰু ইউটিউব ইনকাম বুলিবলৈ ইউটিউবত আজিলৈকে এটকাও পোৱা নাই। তোমালোকে মৰম দিবা, ভিডিঅ'বোৰ চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে যদি পাওঁগৈ আৰু। তাৰপিছত শেষৰটো প্ৰশ্ন হ'ল ভাগ্যশ্ৰী গগৈ তোমাৰ ইউটিউব চেনেলটোৰ নাম কোনে দিলে। যিটো চেনেলত ভিডিঅ'টো চাই আছে আপোনালোকে, সেই ফেমাছ আছাম ইউটিউব চেনেলটোৰ কথাই কৈছা নহয় জানো। ফেমাছ আছাম ইউটিউব চেনেলটোৰ নাম মই নিজে দিলোঁ, কিন্তু তেনেধৰণে কামবোৰহে কৰিব পৰা নাই। ফেমাছ আছাম মানে বিখ্যাত অসম, বিখ্যাত অসমৰ কামবোৰ যেনেধৰণে কৰিব লাগে কৰিব পৰা নাই বাৰু, কৰিম লাহে লাহে। প্ৰশ্নটো সোধাৰ বাবে বহুত বহুত ধন্যবাদ। বাকী আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আজি 29 ডিচেম্বৰ 2025 চন, আৰু আপোনালোকে কোন তাৰিখে ভিডিঅ'টো চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ 2026 চনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সকলোৰে দিনবোৰ খুব ভাল হওক, আগন্তুক দিনবোৰ সুখৰ হওক, আৰু মনে ভবা ধৰণে কামবোৰ হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বাকী আপোনালোকে আগত যেনেকৈ মৰম দি আহিছিল, তেনেকৈও 2026 চনত তাতকৈও বেছি মৰম দিব বুলি আশা কৰিলোঁ। বাকী লগ পাম আকৌ নতুন এটা ভিডিঅ'ত, লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।